আজি দেশৰ প্ৰধানমন্ত্ৰী উজনি অসমৰ মৰাণলৈ আহিছে। মই এই যিখন মৰাণৰ যিখন সভা হ'ব, ৰাজনৈতিক যিখন সভা প্ৰধানমন্ত্ৰীগৰাকীয়ে বা বিজেপিৰ শীৰ্ষ নেতাগৰাকীয়ে সম্বোধন কৰিব মৰাণ প'ল' ক্লাবৰ যিখন খেলপথাৰ তাৰ কাষতে আছে মৰাণ চাহ বাগিচা। মই সেই চাহ বাগিচাৰ মাজত এয়া প্ৰখৰ ৰ'দৰ মাজত যিসকল চাহ শ্ৰমিক, অসমৰ অৰ্থনৈতিক বুনিয়াদ 200 বছৰৰ পৰা চহকী কৰি থকা যিসকল চাহ শ্ৰমিক, সেইসকলৰ মাজত এই বাগিচাত আছোঁ। এইখন মৰাণ চাহ বাগিচাৰ কাষত এইটো আলিটোৰ কাষতে এখন ব্ৰিজ আছে। ব্ৰিজৰ সিফালে প'ল' ফিল্ড, য'ত সভাখন অনুষ্ঠিত হ'ব 4 বজাৰ পৰা। চাহ বাগিচাৰ এই লোকসকলে নিজৰ জীৱন একাকাৰ কৰি গোটেই জীৱনটো ইয়াত দি চাহ উৎপন্ন কৰে। তাৰ পৰা তেওঁলোকে দেশৰ অৰ্থনৈতিক বুনিয়াদ চহকী কৰাত আটাইতকৈ বলিষ্ঠ ভূমিকা গ্ৰহণ কৰে। আজি এই চাহ বাগিচাখনৰ কাষতেই, কাৰণ তেওঁলোকে চাহ বাগিচাতেই জীৱন আৰম্ভ হয়, চাহ বাগিচাতেই জীৱন শেষ হয়। দেশৰ শীৰ্ষ নেতাসকলক, প্ৰধানমন্ত্ৰীৰ দৰে নেতাসকলক দেখাৰ তেওঁলোকৰ সৌভাগ্য নহয়, কাৰণ বাগিচাতেই জীৱন, বাগিচাতেই শেষ হয় জীৱন। কিন্তু আজি কাষৰ পৰা প্ৰধানমন্ত্ৰীগৰাকীক পাব, সেইবাবে তেওঁলোকে এই চাহ বাগিচাৰ কাম কাজ পুৱাৰ পৰা সন্ধিয়ালৈকে, প্ৰায় আবেলিলৈকে চাহ বাগিচাত কাম কৰে। কিন্তু আজি অকণমান তেওঁলোকৰ যি সময়সূচী আছে, কাম কৰাৰ সূচী আছে, আজি পৰিৱৰ্তন হৈছে। মই বাগিচাৰ পৰিৱেশটো বহু মানুহে চাব খোজে, সেইকাৰণে মই দেখাইছোঁ। মহিলাসকলে এইদৰে কাম কৰি আছে, চাহ শ্ৰমিক, তেওঁলোক যথেষ্ট কষ্ট কৰে, অহোপুৰুষাৰ্থ কৰে। তেওঁলোকৰ ওচৰলৈ গৈছোঁ পোনপটীয়াকৈ। বাইদেউ, আজি প্ৰধানমন্ত্ৰী আহিব, প্ৰধানমন্ত্ৰীৰ ওচৰলৈ যাব নে? যাম। বাগিচাত কাম কৰি আছে, কেনেকৈ যাব? আমাৰ 1টা বজাত ছুটি হ'ব। ৰাতিপুৱা সোনকালে আহিছিলোঁ, এইটো কাৰণে যাম আজি চাবলৈ কাৰণে। এইটো প্ৰধানমন্ত্ৰীক চাবলৈ মন গৈ আছে? গৈ আছে। আগতে দেখিছে নেকি? আগতে কেতিয়াবা সভালৈ গৈছে নেকি? নাই যোৱা। আজি প্ৰথম দেখিব? আজি প্ৰথম চাম। একবাৰ আহিছিলে তো আমি গ'লো আৰু গুচিয়ে গ'ল, চাব নাপালে। এতিয়া ওচৰৰ পৰা চাব, আজি কেনেকুৱা লাগিব? ভালেই লাগিব। আমাক ইমান দিন হৈ গ'ল চোৱা নাই, এইটো কাৰণে ভাল লাগিব আৰু চাবলৈ। কিমান মানুহ আপোনালোকৰ বাগিচাৰ পৰা যাব চাবলৈ? যাব, চবেই মানুহ যাব, গোটেইখন যাব। যিমানটো আহিছোঁ, ৰাতিপুৱা সোনকালে আহিছোঁ, এতিয়া যামেই আৰু। আজি কিবা ছুটি বিচাৰিছে নি বাগানত? নহয়, আমাক কোম্পানীয়ে দিছে যে 6টা বজাত আহি আৰু 1টা বজাত ছুটি হ'ব বুলি ক'লে। এইটো কাৰণে আমি যামেই আজি চবেই। তেওঁলোকে এটা পৰিকল্পনা কৰি লৈছে, এখন বাগিচাৰ মাজত আজি কাম কৰি থাকে, প্ৰত্যেক দিনাই কাম কৰে। সেইবাবে আজি এটা পৰিকল্পনা কৰিছে, যিহেতু প্ৰধানমন্ত্ৰীগৰাকী আহিছে, মৰাণ চাহ বাগিচাৰ মাজৰ এয়া পৰিৱেশ, প্ৰধানমন্ত্ৰীগৰাকীক যাতে ওচৰৰ পৰা লগ পাব পাৰে, এবাৰ চাবলৈ পাৰে, হাবিয়াস তেওঁলোকৰ। এজন জ্যেষ্ঠ লোক আছে, আমি কথা হ'ম। আপোনালোকে আজি আমি যিটো পৰিকল্পনা আপোনালোকৰ গম পাইছোঁ যে কিছু পৰিৱৰ্তন কৰিছে, কাম কৰাৰ যিটো আপোনালোকে সদায় কাম কৰে তেনেকৈ আজি নকৰে, আজি সোনকালে কিবা যোৱাৰ, সেইটো কেনেকৈ কি কৰিছে? মই আপোনালোকক জ্ঞাতাৰ্থে জনাই দিব বিচাৰিছোঁ, মই বাগিচাখনৰ ইউনিটৰ সভাপতি। তো আমি যিখিনি আমাৰ ইউনিট আছে, ইউনিট মানে আমাৰ এটা হেৰি আছে, সংঘ আছে, তাৰ আমি যিটো ইউনিট আছে, সেইটো বিশেষকৈ দেশৰ মানে সন্মানীয় প্ৰধানমন্ত্ৰী আহিব, সেইটো কাৰণে আমি চবে শ্ৰমিকৰ লগত কথা পাতি আৰু আমি আমাৰ যি পৰিচালক আছে তেখেতক আমি জনাইছোঁ যে আমাক আজি সোনকালে ছুটি দিব লাগে। আমি যিহেতুকে প্ৰধানমন্ত্ৰী আহিব, আমি তেওঁক চাবলৈ যাম, আৰু আমি অলপ সোনকালে কামলৈ আহি গৈছোঁ, আৰু সময়টো আমি সময়সূচী আমি মিলাই লৈছোঁ। সেয়েহে আমি আজি কালি এখন কাগজ লিখি দিলোঁ, মেনেজাৰক দিছোঁ, পৰিচালকক দিছোঁ, তেখেতে সন্মত হৈছে। আৰু আমাৰ গোটেই শ্ৰমিকসকলে যাতে প্ৰধানমন্ত্ৰীক চাব পাৰে, তাৰ সুবিধাৰ্থে আমি এইবিলাক পৰিকল্পনা কৰি আজিৰ দিনটো আমি একবেলা কাম কৰি ছুটি কৰি আৰু সকলোৱে মানে প্ৰধানমন্ত্ৰী চাবৰ কাৰণে যাবৰ কাৰণে ওলাব। মানে মনত কেনেকুৱা লাগিছে প্ৰধানমন্ত্ৰীক কাষৰ পৰা পাব? এইটো চব খুব ভাল লাগিছে। আজি চবেই গৌৰৱান্বিত, আমি চব গৌৰৱান্বিত হৈছোঁ শ্ৰমিক ৰাইজ হৈ। বিশেষকৈ আমি যি পাওঁ নাপাওঁ, আমি আমাৰ দেশৰ প্ৰধানমন্ত্ৰী যেতিয়া আমি যিয়েজন নহওক বাৰু, আমি এই ওচৰত চাবৰ কাৰণে আৰু তেখেতক চাবৰ কাৰণে সকলোৰে আশা এটা থাকে। এই আশাটো লৈ আমি চবে আজি বাট চাই আছোঁ, আৰু আমাৰ সময় হ'লে আমি ছুটি কৰিম আৰু যামগৈ, সেইটোৱে। সময় সলনি কৰি লৈছে, কামৰ সময়সূচী সলনি কৰিছে, জীৱন দি দিয়ে চাহ বাগিচাৰ মাজত, কিন্তু আজি প্ৰধানমন্ত্ৰীক ওচৰৰ পৰা পাব, সেইবাবে আজি সময় অকণমান সলনি কৰিছে। 1 বজালৈকে কাম কৰিব, 1 বজাৰ পাছত সভালৈ যোৱাৰ, ঘৰলৈ গৈ উভতি গৈ তাৰপাছত সভা 4 বজাত আছে, 4 বজাত সভালৈ যাব আৰু যাই মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব, এটা পুহি থকা সপোনৰ দৰে। আৰু এগৰাকী বাইদেউ আছে, পাত হাতত লৈ আছে, আমি পাতবোৰ তুলি থকা দেখিছোঁ। এয়া বৰ্তমান পাত তোলাৰ সময়। আমি তাৰ মাজতে তেওঁক এবাৰ সুধিছোঁ, বাইদেউ আজি কেনেকুৱা লাগিব? আজি বহুত ভাল লাগিছে আৰু যাম বুলি ভাবিছোঁ, সোনকালে ছুটি হ'ব 1টা বজাতে।
কোন কোন যাব আপোনাৰ লগত কোন কোন যাব আৰু চবে আমাৰ লগৰজনী আছে নহয় চবে মিলি যাম আৰু ঘৰত ল'ৰা ছোৱালীবোৰ আছেনে আপোনাৰ মোৰ ল'ৰা ছোৱালীটো নাই ছোৱালীজনী আছে তাই পঢ়ি আছে তাইও যাব চব যাব অঁ প্ৰধানমন্ত্ৰীক চাব ওচৰৰ পৰা পাব কেনেকুৱা লাগিব বহুত ভাল লাগিব মোকতো বহুত খুচি হৈছে যাবৰ কাৰণে এইফালে আমি কেমেৰাটো যদি আছে আপোনাৰ কেমেৰাটোৰ ফালে চাই কওকচোন আপোনাৰ কেনেকুৱা লাগিব মোক বহুত ভাল লাগিব আজি মন্ত্ৰীক চাব যাম যে বহুত খুচি লাগিছে আজি। আগতে কেতিয়াবা দেখি পাইছেনে নাই পোৱা টিভিত দেখিছে হয় টিভিত দেখিছোঁ আজি ওচৰৰ পৰা চাব হয় কিবা ক'বলৈ মন যাব নেকি তাত কি কাম আৰু চাই কেনেকৈ লাগিব কিজানি বহুত ফূৰ্তি লাগিছে হয় প্ৰধানমন্ত্ৰীক চাবলৈ ফূৰ্তি মনত কাৰণ এই ৰ'দত দেহা শৰীৰ গৰম যথেষ্ট উত্তাপ পৰিৱেশ আজি ফৰকাল বতৰ ৰ'দ হৈছে আৰু এগৰাকী বাইদেউ আমাৰ মাজত ওচৰলৈ আছে মই যদি যাব পাৰোঁ বাইদেউগৰাকীকো অকণমান কাষলৈ আহিবলৈ অনুৰোধ জনাম অকণমান আগলৈ আপুনি যদি আহি দিয়ে আমি কথাখিনি পাতিবলৈ যত্ন কৰিম পাত তুলি আছে তেওঁলোকৰ ব্যস্ততা আছে চাহ বাগিচাৰ এই লাইনবোৰৰ মাজত এই বাগিচাৰ সৰু সৰু পাতৰ এই যিবোৰ শাৰী সৰু সৰু আলি তাত অহা যোৱা কৰিবলৈ অসুবিধা তথাপিতো বাইদেউহঁতে কষ্ট কৰি অকণমান আগবাঢ়িছে বাইদেউ কেনেকুৱা লাগিব প্ৰধানমন্ত্ৰীক ওচৰৰ পৰা দেখা পাব আজি আজি ভালেই লাগিছে হয় আহিব হা অলপ জোৰকে কওক আজি ভালেই লাগিছে মন্ত্ৰী আহিছে যে আৰু চিনি পায় তো সেই মন্ত্ৰী আহিব আজি ইয়াত বোলে ভালেই লাগিছে আৰু আমি চবেই 6টাত আহিছোঁ 1টাত ছুটি হ'ব আনকালে কেইটা বজাত আহে আনকালে 8টাত আহোঁ আৰু 4টাত ছুটি হয় আজি 6টাতে আহিলে অঁ আজি 6টাতে আহিলোঁ সোনকালে আৰু 1টাত ছুটি হ'ব তাত যাম সভা চাবলৈ কিবা ক'বলৈ মন যাব নি মন আমাৰ হাজাৰাটো কম হৈছে সেইখিনি কথা ক'ব অঁ হাজাৰাটো হেৰি হ'ব লাগে বাঢ়িব আপোনাৰ বঢ়াব বুলি কৈছেও তেওঁলোকে অঁ বঢ়ালে ভালেই হ'ব আমাৰ কষ্ট হয় ন 4টা বজাত ৰ'দ বৰষুণৰ কাম কৰি সেইটো কাৰণে কৈ আছোঁ আৰু কিছু আচলতে ক'বলগীয়াও আছে তেওঁলোকে কৈছে যে আমাৰ যিটো মিনিমাম ৱেজেছৰ কথা আহি থাকে চাহ শ্ৰমিকৰ মজুৰিৰ কথা আছে নিৰ্বাচনী যিখন ইস্তেহাৰ প্ৰকাশ কৰিছে বিজেপিয়ে তাত সেয়া উল্লেখ কৰিছে যে তেওঁলোকে যি 300 পৰা 360 টকা প্ৰায় ওচৰা-ওচৰি আছে তাতকৈ 500 কৰিব সেয়াও তেওঁলোকৰ আচলতে মনৰ বাঞ্ছা এটা আছে যে প্ৰধানমন্ত্ৰীগৰাকীক যদি ওচৰৰ পৰা পায় কেনেবাকৈ তেওঁলোকে সেয়া ক'বলৈ সুযোগ বিচাৰিব বাগিচাৰ মাজৰ এই পৰিৱেশ মই দেখুৱালোঁ নিউজ 18ৰ দৰ্শকসকলক কাষতে আকৌ এবাৰ কম মৰাণ চাহ বাগিচাত আছোঁ চাহ বাগিচাৰ কাষতে যিখন সভা অনুষ্ঠিত হৈছে য'ত প্ৰধানমন্ত্ৰীয়ে কিছু সময়ৰ পাছত বিশাল জনগণক সম্বোধন কৰিব এইখন নিৰ্বাচনী সভা আৰু বাগিচাৰ লোকসকলে আজি এটা সিদ্ধান্ত লৈছে তেওঁলোকে আনকালে পুৱা 8 বজাত আহি 4 বজাত সামৰে কাম আজি কিন্তু পুৱা 6 বজাতে আহিলে প্ৰধানমন্ত্ৰীক লগ পাবলৈ আছে সেইকাৰণে 6 বজাত কাম কৰিবলৈ আহিছে আৰু 1 বজাত ছুটি ল'ব ছুটি লৈ প্ৰধানমন্ত্ৰীৰ সভাখনলৈ যাব ওচৰৰ পৰা প্ৰিয় নেতাগৰাকীক দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক চোৱাৰ যি হাবিয়াস সেয়া তেওঁলোকে পূৰণ কৰিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ